সেই বাইদেউহঁত কংগ্ৰেছ বোলা জন্তুটো আমাৰ অঞ্চলত আছে জানো? আছে নেকি? নে আছে যদি কওক। নাই। এজনে আহিব চেষ্টা কৰি আছে। চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক গৰাকীয়ে যি ঢেকীয়াজুলি এখন যি ৰাজহুৱা সভাত যি ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলক যি জন্তুৰ লগত তুলনা কৰিছিলে আৰু ৰাইজক উদ্দেশ্যি যি জন্তু ইয়াত আছে নেকি বুলি এক যি সমালোচনা কৰিছিলে, তাৰে সেই কথাৰ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ঢেকীয়াজুলি অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যতে। মই দেখি আছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিত, আৰু মন্ত্ৰী অশোক সিংহালে যি জন্তুৰ লগত কংগ্ৰেছ দলটোক তুলনা কৰিছিলে আৰু তাকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু মোৰ লগত উপস্থিত আছে ৰাজ্যিক মহিলা কংগ্ৰেছৰ সম্পাদিকা আছে মোৰ লগত, আৰু মই তেওঁৰ পৰা জানিবলৈ বিচাৰিম বাইদেউ কি ক'ব। যি এক মন্তব্য কৰিলে এগৰাকী অসমৰ কেবিনেট মিনিষ্টাৰ, তেওঁ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক, এখন ৰাজহুৱা সভাত কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা কৰিছে, তেওঁ ৰাইজক উদ্দেশ্যি এনেধৰণে কথাটো কৈছে, কি ক'ব? হয়, আপোনালোকলৈ ধন্যবাদ থাকিল। প্ৰথমতে মাননীয় অশোক সিংহল মহোদয় ডাঙৰীয়াই যিখিনি কথা তেখেতে কৈছে, গৰিহণা দিবলৈ শব্দ বিচাৰি পোৱা নাই। কিয়নো এগৰাকী বিধায়ক লগতে মন্ত্ৰী, তেখেত এগৰাকী স্বাস্থ্যমন্ত্ৰী, তেওঁ যিটো টুলুঙা বক্তব্য কৰিছে যে বিৰোধী পক্ষ নথকাকৈ কোনো গণতান্ত্ৰিক পদ্ধতিৰে আমি এখন দেশত চৰকাৰ ব্যৱস্থাত শাসকীয় পক্ষ আগবাঢ়ি যাব নোৱাৰে। তেখেতে পাহৰি গৈছে ক'ত তেখেতে আজি আছে। যিখন সমষ্টিত ইয়াতকৈ আগত যিগৰাকী বিধায়ক আছিল, তেখেত এগৰাকী প্ৰতিভাশালী আৰু বলিষ্ঠ কণ্ঠৰ এগৰাকী কংগ্ৰেছৰ বিধায়ক আছিল ঢেকীয়াজুলি সমষ্টিত। আৰু স্বাধীনতাৰ সময়ৰ পৰাই ধৰি গোটেই ভাৰতবৰ্ষৰ যদি আমি এটা পিকচাৰটো চাওঁ, আপোনালোকে লক্ষ্য কৰিব যে বিদ্যালয় পৰ্যায়ৰ পৰা মহাবিদ্যালয়ৰ পৰা ইউনিভাৰ্চিটিৰ লগতে আজি যিটোত তেওঁ মন্ত্ৰিত্ব পদ লাভ কৰি আছে, আমাৰ হস্পিটেল চিকিৎসা ব্যৱস্থাৰ যিখিনি আমাৰ প্ৰাৰম্ভিক আৰম্ভণি হৈছিল, কিন্তু কংগ্ৰেছৰ চৰকাৰৰ দিনতে সেইখিনিৰ শুভাৰম্ভ কৰা হৈছিল। গতিকে অশোক সিংহল ডাঙৰীয়াই যিটো এটা বিৰোধী পক্ষ ৰাজনৈতিক দল এটাৰ কাৰণে যিটো মন্তব্য কৰিছে, একেবাৰে নিন্দনীয় আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেখেতে পাহৰি যাব নালাগে, তেখেত অসমত এগৰাকী অসমৰ ভূমিপুত্ৰ, অসমৰ খিলঞ্জীয়া হিচাপে নিজকে প্ৰতিপন্ন কৰিবৰ কাৰণে যেনেধৰণে তেখেতৰ মন্তব্য নিজকে অসমীয়া বুলি ক'বলৈ দেখুৱাই আছে। আৰু ক'ৰবাত নহয় ক'ৰবাত এটা কথা আপোনালোকে লক্ষ্য কৰিব, অসমৰ এটা যিটো ইয়াতকৈ আগতেও তেওঁ অকণমান মানসিক বিকৃতিও হৈছে নেকি, এইটো এটা অনুধাৱন কৰিবলগীয়া বিষয় হৈছে। কিয়নো ইয়াৰ আগতেও প্ৰসংগটো মই আনিবই লাগিব আজিৰ এই প্ৰেক্ষাপটত, তেখেতে ইয়াৰ আগতেও কিন্তু ভাওনা সংস্কৃতিক অপমান কৰিছিল, আৰু অপমান কৰাৰ কেইঘণ্টামান পাছতে তেখেতে আকৌ সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল। মানে তেখেতে আবুল তাবুল যি মন যায় তাকে বকিব, পিছত আকৌ তেখেতে ক্ষমা খুজিব। গতিকে তেখেতে যিটো দায়িত্ব লৈ আছে, সেই দায়িত্বটো লৈ এগৰাকী প্ৰতিভাশালী নিজকে মন্ত্ৰী বুলি টকা পইচাৰ জোৰত, হয়তো তেখেতৰ টকা পইচা বহুত হৈছে, মাটি বাৰী অজস্ৰ হৈছে চাগে, ক্ষমতাই মূৰত ধৰিছে। গতিকে আমি বিৰোধী পক্ষৰ আজি এটা ৰাজনৈতিক দলৰ যিটো নীতি আদৰ্শত আহি অনুপ্ৰাণিত হৈছোঁ, সংবিধানক অৱমাননা কৰা হৈছে। এটা ৰাজনৈতিক দলৰ ব্যক্তিসকলক তেখেতে যিটো বক্তব্যৰে আঘাত কৰিছে, তাৰ বাবে তেখেতক কিন্তু আমি একদম গৰিহণা দিছোঁ। আৰু এই বিষয়টো তেখেতে ৰাজহুৱাভাৱে যিহেতু কৈছে, ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব। আৰু মাননীয় অশোক সিংহল ডাঙৰীয়া সকীয়াই দিব বিচাৰিছোঁ, তেখেতে যাতে অসমৰ মাটিত, অসমৰ হাৱা পানী, অসমৰ বতাহ খাই অনা অসমীয়া এগৰাকী ব্যক্তিয়ে যদি আজিৰ দিনটোত কোনো ৰাজনৈতিক দলক যদি এনেধৰণৰ মন্তব্য কৰে, অনাগত দিনত কিন্তু ইয়াৰ আমি প্ৰত্যুত্তৰ দিবলৈ আপোনাৰ ওচৰত থিয় দিব লাগিব। মোৰ লগত উপস্থিত আছে অসম প্ৰদেশ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।